নমস্কাৰ। আজি 4 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই যোৱা গুৰুত্বপূৰ্ণ খবৰ, লাভ জিহাদক লৈ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লাভ জিহাদত অভিযুক্তৰ বাবে আজীৱন কাৰাদণ্ডৰ সিদ্ধান্ত। কা গৃহীত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ দিছে অসম বিজেপিয়ে। ৰাজ্যিক কাৰ্যনিৰ্বাহকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধন্যবাদ সূচক প্ৰস্তাৱ। এজন বিধায়কৰ পুত্ৰ তেল চুৰি কাণ্ডৰ লগত জড়িত তেল চুৰি চক্ৰৰ সৈতে সম্পৰ্ক বিধায়ক নুৰুল হুদাৰ পুত্ৰ। কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। তেল চুৰি চক্ৰৰ পৰা গুগল পেৰ জৰিয়তে ধন লোৱাৰ অভিযোগ বিধায়ক পুত্ৰৰ বিৰুদ্ধে। তেল চুৰিত গ্ৰেপ্তাৰ হোৱা ইব্ৰাহিম নামৰ অভিযুক্তই আৰক্ষীক দিছে ভাষ্য। ইব্ৰাহিমৰ পৰা গুগল পেৰ জৰিয়তে ধন লৈছিল ৰকিবুলে। নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাই তেল চুৰি চক্ৰৰ লগত জড়িত বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে লাভ কৰিছে ধনৰ লেনদেনৰ বিতং তথ্য। ইফালে এই চুৰিৰ ঘটনাক লৈ মিছা বুলি কৈছে বিধায়ক নুৰুল হুদাই। নুৰুল হুদাই কৈছে, ইয়াৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ। মোৰ ল'ৰা আমচুৰ কলিয়াবৰ জিলাৰ সভাপতি হয়, গতিকে তাক ফচাব বিচাৰিছে। পুত্ৰৰ বিৰুদ্ধে অভিযোগৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে পিতৃ নুৰুল হুদাই। এই তেল চুৰি ঘটনাক লৈ নগাঁও জিলা আৰক্ষীৰ অধীক্ষক স্বপ্ননীল ডেকাৰ মত প্ৰকাশ। তেল চুৰিত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰেজাউল ওৰফে ৰকিবুল হুদা জড়িত অভিযোগ। তেওঁক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। তেওঁ বৰ্তমান পলাতক হৈ আছে বুলি জনাইছে নগাঁও জিলা আৰক্ষী অধীক্ষকে। আশা ভংগ হৈছে, পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হৈছে অসম কন্যা লাভলীনা বৰগোহাঁই। লি কিয়ানৰ বিৰুদ্ধে পুনৰ পৰাস্ত লাভলীনা বৰগোহাঁই। কোৱাৰ্টাৰ ফাইনেলত 4-1 ব্যৱধানত পৰাস্ত অসম কন্যা লাভলীনা বৰগোহাঁই। অসমত বিজেপি বিৰোধী ঐক্যমঞ্চ আছে আৰু 2026 চনলৈ শক্তিশালীভাৱে থাকিব, স্পষ্ট কৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। এই মুহূৰ্তত জগদীশ ভূঞাৰ এটা ফেচবুক পোষ্ট আপোনালোকক দেখুৱাইছোঁ, য'ত তেওঁ কৈছে যে এটা বিষয় স্পষ্ট কৰি দিয়াৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। যোৱাকালিৰ পৰা অসমৰ আঞ্চলিক দলসমূহৰ এক উমৈহতীয়া মঞ্চ গঠনৰ সিদ্ধান্ত লোৱা হৈছিল। এই সংবাদ প্ৰকাশ হোৱাৰ লগে লগে এছামে উদ্দেশ্য প্ৰণোদিতভাৱে এটা ৰাজনৈতিক অপপ্ৰচাৰ আৰম্ভ কৰিছে যে অসমৰ বিজেপি বিৰোধী ঐক্যমঞ্চত ভাঙোন আহিছে আৰু অসমৰ আঞ্চলিক দলসমূহ বিৰোধী ঐক্যমঞ্চৰ পৰা আঁতৰি আহিছে। এই কথা সত্য নহয়। প্ৰকৃত সত্য হ'ল অসমত বিজেপি বিৰোধী ঐক্যমঞ্চ আছে আৰু 2026 চনলৈ শক্তিশালীভাৱে থাকিব। অসম জাতীয় পৰিষদো এই ঐক্যমঞ্চৰ অংশীদাৰ আছিল আৰু 2026 চনলৈ থাকিব বুলি মন্তব্য কৰিছে জগদীশ ভূঞাই। আক্ৰমণ প্ৰত্যাক্ৰমণত বিধ্বস্ত মধ্যপ্ৰাচ্য। ইজৰাইলত হিজবুল্লাৰ আক্ৰমণৰ পাছতেই পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্য। হামাছৰ শীৰ্ষ নেতা আৰু হিজবুল্লাহ কামাণ্ডাৰৰ মৃত্যু হোৱাৰ পাছতেই ইজৰাইলত হিজবুল্লাৰ প্ৰত্যাক্ৰমণ। এই যুদ্ধত আমেৰিকাই ইজৰাইলৰ সংগ দিছে। বৰ্তমান সময়ত ইৰাণ, ইৰাক আৰু অন্যান্য ইছলামিক ৰাষ্ট্ৰসমূহেও চাৰিওফালৰ পৰা ইজৰাইলক আগুৰি ধৰিছে। কিন্তু এই যুদ্ধত এইবাৰ বিশ্বৰ আটাইতকৈ শক্তিসম্পন্ন ৰাষ্ট্ৰ আমেৰিকাই ইজৰাইলৰ পক্ষত থিয় হৈছে। মধ্যপ্ৰদেশৰ সাগৰ জিলাত কৰুণ ঘটনা। ঘৰৰ দেৱাল ভাঙি 9জন শিশুৰ মৃত্যু, কেইবাজনো লোক আহত হৈছে। এটা শিৱ মন্দিৰত কাম কৰি থাকোঁতেই এই শোকাবহ ঘটনা সংঘটিত হৈছে। ঘৰৰ দেৱাল ভাঙি 9জনকৈ শিশুৰ মৃত্যু হৈছে। ৰাজহুৱা ধনৰ খৰাত কৰি হিমন্ত বিশ্ব শৰ্মাই চলাইছে আত্মপ্ৰচাৰ। ছেমি কণ্ডাক্টৰ
উদ্যোগৰ ভূমি পূজনৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তৃতা সম্প্ৰচাৰৰ বাবে একাংশ সংবাদ মাধ্যমলৈ পত্ৰ চৰকাৰৰ বিজেপি চৰকাৰে খিলঞ্জীয়াসকলক সৰ্বোচ্চ ক্ষমতা দিবলৈ প্ৰয়াস কৰিছে। কা আন্দোলন প্ৰবঞ্চনাৰ আন্দোলন আছিল বুলি আজি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কা আন্দোলনক লৈ আজি এক মন্তব্য কৰিছে, যিটো মন্তব্যক লৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে কা আন্দোলন প্ৰবঞ্চনাৰ আন্দোলন আছিল। গণতান্ত্ৰিক দেশ এখনত যদি উপাচাৰ্য মনোনয়নত চৰকাৰী হস্তক্ষেপ হয়, নিশ্চয় অনেক বিশিষ্ট পণ্ডিতে উপাচাৰ্য হ'বলৈ মন নকৰিব। আজি উপাচাৰ্য মনোনয়নত হোৱা বিসংগতিক লৈ মন্তব্য কৰিছে ডক্টৰ নগেন শইকীয়াই। নগেন শইকীয়াই কৈছে, আমি গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বসবাস কৰোঁ। গণতান্ত্ৰিক দেশ এখনত যদি উপাচাৰ্য মনোনয়ত চৰকাৰী হস্তক্ষেপ হয়, তেনেহ'লে বহু বিশিষ্ট পণ্ডিতে উপাচাৰ্য হ'বলৈ মত প্ৰকাশ নকৰিব। গো হত্যাৰ বাবেই কেৰেলাৰ ৱাইনাডত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। এইবাৰ প্ৰাকৃতিক দুৰ্যোগক লৈ এই মন্তব্য কৰিছে বিজেপি নেতাই। গৰু হত্যা কৰাৰ বাবেই কেৰেলাৰ ৱাইনাড জিলাত সংঘটিত হৈছে শোকাবহ ভূমিস্খলনৰ ঘটনা। এই দাবী ৰাজস্থান বিজেপি নেতা জ্ঞানদেৱ আহুজাৰ। শনিবাৰে সাংবাদিকৰ সৈতে মুখামুখি হৈছে জ্ঞানদেৱ আহুজা। তেওঁৰ মতে কেৰেলাৰ প্ৰাকৃতিক দুৰ্যোগৰ মূল কাৰণ হৈছে গো হত্যা। নেতাগৰাকীৰ মতে যিবোৰ অঞ্চলত গো হত্যা নহয়, সেইবোৰ অঞ্চলত এনেকুৱা ঘটনা সংঘটিত নহয়। বিজেপি নেতা জ্ঞানদেৱ আহুজাই কৈছে যে 2018 চনৰ পৰা আমি পৰ্যবেক্ষণ কৰি আহিছোঁ যে গো হত্যা অধিক হোৱা অঞ্চলত এনে দুৰ্যোগ অধিক সংঘটিত হৈছে। উত্তৰাখণ্ড হিমাচলতো দুৰ্যোগ হৈছে যদিও ইমান ভয়াৱহ হোৱা নাই। কেৰেলাই যদি গো হত্যা বন্ধ নকৰে, তেন্তে অনাগত দিনত আৰু ভয়ংকৰ ঘটনা সংঘটিত হ'ব। উল্লেখ কৰা প্ৰয়োজন নাই যে অৰ্থহীন কথা কৈ অনাহক বিতৰ্ক সৃষ্টিৰ বাবে বিখ্যাত এইজন বিজেপি নেতা জ্ঞানদেৱ আহুজা। ইয়াৰ পূৰ্বেও এনেধৰণৰ কথা কোৱাৰ ইতিহাস আছে এইজন নেতাৰ। সকলোৱে জানে যে যোৱা মঙলবাৰে কেৰেলাৰ ৱাইনাড জিলাৰ কেইখনমান গাঁৱত ভূমিস্খলন সংঘটিত হোৱাৰ বাবে 350 জনতকৈও অধিক লোকে মৃত্যুক আঁকোৱালি লৈছে। বহু লোক এতিয়াও সন্ধানহীন। সম্প্ৰীতি উদ্ধাৰ অভিযান চলি আছে, উদ্ধাৰকাৰী দলে চলাই আছে। শ লোক হৈ পৰিছে এতিয়া গৃহহীন। ৰাজ্যৰ 100তকৈও অধিক সাহায্য শিবিৰত 10,000তকৈও অধিক লোকক আশ্ৰয় দিয়া হৈছে। বিশেষজ্ঞসকলে দাবী কৰিছে যে আন্তঃগাঁথনিৰ নামত প্ৰকৃতি ধ্বংস কৰি ৰিজৰ্ট আৰু হোটেল নিৰ্মাণ কৰাৰ বাবে কেৰেলাত এই ভূমিস্খলনৰ ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নিৰ্মাণৰ নামত প্ৰকৃতি ধ্বংস নকৰিবলৈ দীৰ্ঘদিন ধৰি সকীয়াই আহিছে প্ৰকৃতি সুৰক্ষা সংগঠনৰ লগতে বিশেষজ্ঞসকলে।